টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক মই ভাৰ্গৱ দৰে স্বাগতম জনাইছো। আপোনালোকে চাই আছে টাইমিট। অনিমেষ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া তীব্ৰ গতিত আগবঢ়াই নিছে অসম আৰক্ষীয়ে আৰু যোৰহাটত উপস্থিত হৈ ইতিমধ্যে এই কথা উল্লেখ কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। তদুপৰি যোৰহাট সদৰ থানাৰ অচিকো বদলি কৰা হৈছে। সবিশেষ জনাম এই মুহূৰ্ত টাইমিটৰ দৰ্শকসকলক। অনিমেষ হত্যাকাণ্ডত জড়িত কোনো দোষী হাৰি নাযাব, এই স্পষ্ট কৰিছে জিপি সিঙে। যোৰহাটত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়াৰ বুজ ললে জিপি সিঙে। আৰু হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত যথেষ্ট সাক্ষী প্ৰমাণ লাভ কৰিছে। আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দাখিল কৰিব তদন্তৰ চাৰ্জশ্বীট। আৰু ইতিমধ্যে বদলি কৰিছে যোৰহাট সদৰ থানাৰ অচি। আৰু সঠিকভাৱে তদন্ত প্ৰক্ৰিয়া চলি থকা বুলিও উল্লেখ কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। জনাইছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ গতিত আগবঢ়াই নিছে তদন্তকাৰী দলে। ৰাইজৰ প্ৰতিবাদ সৰ্বত্ৰ হৈছিল অনিমেষ ভূঞাৰ এই হত্যাকাণ্ডৰ সৈতে যিসকল জড়িত হৈ আছিল সেইসকল লোকক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল সকলোৱে। তাৰ পাছতে দেখা পোৱা গৈছে তদন্তকাৰী দলেও ক্ষীপ্ৰ গতিত আগবঢ়াই নিছে তদন্ত প্ৰক্ৰিয়া। আৰু যোৰহাটত উপস্থিত হৈ জিপি সিঙে মন্তব্য কৰিছে এই হত্যাকাণ্ডত যিসকল জড়িত হৈ আছিল, যিসকল দোষী, সেই দোষী কোনো কাৰণতে হাৰি নাযায়। তেওঁ এই কথা উল্লেখ কৰিছে এখন কঠোৰ আৰু ভাল চাৰ্জশ্বীট দাখিল কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দাখিল কৰা হ'ব তদন্তৰ চাৰ্জশ্বীট। এই মুহূৰ্তত জিপি সিঙৰ মন্তব্য আছে, সেই মন্তব্য শুনাই ল'ব বিচাৰিছো টাইমিটৰ দৰ্শকসকলক। তদন্ত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। তাত CCTV ফুটেজ ওলাইছে, মোবাইল ওলাইছে, মোবাইলৰ ৰেকৰ্ডিং ওলাইছে আৰু সাক্ষীত নথকা নহয়, সাক্ষী আহিছে। আমাৰ পুলিচৰ সাক্ষীও আছে, তেওঁলোকেও তাত ট্ৰেফিকৰ মানুহ কিছুমান পিছৰ পৰ্যায়ত গৈ কাজিয়াটো ভাঙিছিলে, তেওঁলোকে কাজিয়া হৈ থকা আৰু মাৰপিট হৈ থকা দেখিছে। চিভিলিয়ান মানুহ আছে, তেওঁলোকে ষ্টেটমেণ্ট দিছে। এইটো সংক্ৰান্তত কোৰ্টতো ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হৈছে আৰু আৰক্ষীও ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে। যিখিনি ৰেকৰ্ডিং আছিলে, CCTV ৰেকৰ্ডিঙে হওক, মোবাইল ৰেকৰ্ডিঙে হওক, এইখিনি ইন দ্য মিন টাইম ফৰেনচিক ছায়েন্স লেবৰেটৰী FSL-লৈ গুৱাহাটীলৈ পঠোৱা হৈছে। FSL-ত আমি কি বিচাৰিছোঁ সেইটো আমি লিখিতভাৱে তেওঁলোকক জনাইছোঁ আৰু মই ভাবিছোঁ যে এই গোটেই প্ৰক্ৰিয়াত প্ৰায় 10 দিন 12 দিন লাগিব আৰু আমি তদন্ত প্ৰায় ফাৰ্ষ্ট উইক অফ জানুৱাৰী শেষ কৰিব পাৰিম আৰু ফাৰ্ষ্ট উইক অফ জানুৱাৰী শেষত আমি ভাল এটা ষ্ট্ৰং চাৰ্জশ্বীট দাখিল কৰিবলৈ সক্ষম হ'ম, এইটো মোৰ দৃঢ় বিশ্বাস। মই ড্ৰাগছৰ বিষয়ে মই SP চাহাবক, এডিশ্যনেল SP চাহাবক, DIG ৰেঞ্জ এখেতসকলক ডাইৰেকশ্যন দিছোঁ আৰু যোৰহাটত য'ত তেনেকুৱা ড্ৰাগছৰ খবৰ ওলায়, কিছুমান অঞ্চল বিশেষ য'ত এই খবৰটো ওলাই আছে, এইখিনি অঞ্চলত বিশেষভাৱে অপাৰেশ্যন চলাবলৈ নিৰ্দেশ দিয়া হৈছে। স্কুল কলেজৰ আশে পাশে য'ত যিখিনি পাণ দোকানী ইত্যাদি আছে, এইখিনি ক্লিন আপ কৰিবলৈ কোৱা হৈছে। আৰু যিটো আমাৰ যোৰহাট টাউন আৰু যিখিনি পেৰিফেৰাল টাউনছ আছে, ধৰক তিতাবৰ, মৰিয়ানী, টিয়ক ইত্যাদি য'ত ড্ৰাগছৰ বেহাত তেনেকৈ চলি তদন্ত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। তাত CCTV ফুটেজ ওলাইছে, মোবাইল ওলাইছে, মোবাইলৰ ৰেকৰ্ডিং ওলাইছে আৰু সাক্ষীত নথকা নহয়, সাক্ষী আহিছে। আমাৰ পুলিচৰ সাক্ষীও আছে, তেওঁলোকেও তাত ট্ৰেফিকৰ মানুহ কিছুমান পিছৰ পৰ্যায়ত গৈ কাজিয়াটো ভাঙিছিলে, তেওঁলোকে
কাজিয়া হৈ থকা আৰু মাৰপিট হৈ থকা দেখিছে চিভিলিয়ান মানুহ আছে তেওঁলোকে ষ্টেটমেণ্ট দিছে এইটো সংক্ৰান্তত কোৰ্টতো ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হৈছে আৰু আৰক্ষীও ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে যিখিনি ৰেকৰ্ডিং আছিলে CCTV ৰেকৰ্ডিঙে হওক মোবাইল ৰেকৰ্ডিঙে হওক এইখিনি ইন দ্য মিন টাইম ফৰেনচিক সায়েন্স লেবৰেটৰী FSLলৈ গুৱাহাটীলৈ পঠোৱা হৈছে FSLত আমি কি বিচাৰিছোঁ সেইটো আমি লিখিতভাৱে তেওঁলোকক জনাইছোঁ আৰু মই ভাবিছোঁ যে এই গোটেই প্ৰক্ৰিয়াত প্ৰায় 10 দিন 12 দিন লাগিব আৰু আমি তদন্ত প্ৰায় ফাৰ্ষ্ট উইক অফ জানুৱাৰী শেষ কৰিব পাৰিম আৰু ফাৰ্ষ্ট উইক অফ জানুৱাৰী শেষত আমি ভাল এটা ষ্ট্ৰং চাৰ্জশ্বিট দাখিল কৰিবলৈ সক্ষম হ'ম এইটো মোৰ দৃঢ় বিশ্বাস মই ড্ৰাগছৰ বিষয়ে মই SP সাহেবক এডিশ্যনেল SP সাহেবক DIG ৰেঞ্জ এখেতসকলক ডাইৰেকশ্যন দিছোঁ আৰু যোৰহাটত য'ত তেনেকুৱা ড্ৰাগছৰ খবৰ ওলায় কিছুমান অঞ্চল বিশেষ য'ত এই খবৰটো ওলাই আছে এইখিনি অঞ্চলত বিশেষভাৱে অপাৰেশ্যন চলাবলৈ নিৰ্দেশ দিয়া হৈছে স্কুল কলেজৰ আশে পাশে য'ত যিখিনি পাণ দোকানী ইত্যাদি আছে এইখিনি ক্লিন আপ কৰিবলৈ কোৱা হৈছে আৰু যিটো আমাৰ যোৰহাট টাউন আৰু যিখিনি পেৰিফেৰাল টাউনছ আছে ধৰক তিতাবৰ মৰিয়ানী টিয়ক ইত্যাদি য'ত ড্ৰাগছৰ বেহা তেনেকৈ চলি আছে সেইটো ক্লিন আপ কৰিবলৈ কোৱা হৈছে